আচলতে 15 মে'ত আমাৰ ডিব্ৰুগড় আমোলাপট্টিৰ যোনটো প্ৰগ্ৰেম সেইটো এপ্ৰিলৰ ফাৰ্ষ্ট উইকতে তেখেতলোকে আমাৰ লগত যোগাযোগ কৰিছিলে আৰু আমাৰ ডেনিদা বুলি আমাৰ মোৰ এজন দাদা আছে ডিব্ৰুগড়, তেখেতৰ থ্ৰুৱেদি আচলতে প্ৰগ্ৰেমটোৰ কথা বতৰা হৈছিলে আৰু তেখেতলোকে আগধন হিচাপে মোক 5,000 টকা পঠাইছিলে আৰু এই মই দেখাই দিছোঁ আপোনালোকক। তেখেতলোকে বেনাৰ পোষ্টাৰ এনেকৈ গোহাৰি এনেকৈ বনাই তাতো বেনাৰ পোষ্টাৰ লগাইছিলে আৰু যিটো প্ৰগ্ৰেমটো ফিক্স আছিলে আমাক এনেদৰে কথা বতৰা হৈছিলে আৰু এই সোণাৰী প্ৰগ্ৰেমটো মিলাই আমি ডিব্ৰুগড় এনেদৰে কৰি যোৱা কথা আছিলে, যিহেতু আমাৰ আপাৰ আছামত এনেকৈ 2খন প্ৰগ্ৰেম আমি মিলাই লৈছিলোঁ। তাৰপাছত এই সোণাৰীলৈ অহাৰ আগদিনাখনি আমি তেখেতলোকক জনাইছিলোঁ যে আমি এগ্ৰিমেণ্টটো আপোনালোকলৈ পঠাইছিলোঁ, আপোনালোকে মোৰ যোনজন মেনেজমেণ্ট চাই ভাইটি প্ৰাণে সেই ফোনযোগে তেখেতলোকক জনাইছিলে যে আপোনালোকে এগ্ৰিমেণ্টটো চাইন কৰি আমাক অলপ আগধন আপোনালোকে পঠাই দিয়ক। তো তেতিয়া তেখেতলোকে ক'লে যে আমি পাৰ্মিশ্যন পোৱা নাই। তেতিয়া আমি তেখেতলোকক ক'লোঁ যদি আপোনালোকে পাৰ্মিশ্যন পোৱা নাই আমাক আগতীয়াকৈ জনাব লাগিছিলে, যিহেতু প্ৰগ্ৰেম শ্বিডিউলবিলাক আমাৰ তেনেকৈ বনে আৰু 15 তাৰিখ ডেটটোত আমাৰ বহুত প্ৰগ্ৰেম আহিছিলে। আমি এই প্ৰগ্ৰেমটো ফিক্স বুলি কোৱাৰ কাৰণে আমি এই প্ৰগ্ৰেমবিলাক কেঞ্চেল কৰিব লাগিব, যিহেতু এইবাৰ ইলেকশ্যনৰ কাৰণে প্ৰগ্ৰেমো অলপ কম আৰু এইবিলাকৰ কাৰণে যিটো আমাৰ ডাঙৰ হিউজ এটা লগত মানুহ থাকে, গতিকে এই সোণাৰী এতিয়া সোণাৰী আহিছোঁ, সোণাৰীৰ পৰা ডিব্ৰুগড় আমি তেনেকৈ বস্তুটো মিলাই লৈছিলোঁ। সেইখিনি কোৱাৰ পাছত তেখেতলোকে মানে একো গুৰুত্ব নিদিলে। তাৰপাছত আমি ক'লোঁ যে ঠিক আছে আপোনালোকে যদি তেখেতলোকে ক'লে যে আমি আলোচনা কৰি আছোঁ আৰু সেইদিনাখনি ডেনিদাও গৈছিলে মিটিঙলৈ, তো কৈছে যে আমি আপডেটটো আপোনালোকক জনাই আছোঁ, পাৰ্মিশ্যন কেইবাকে পায় নেকি। কিন্তু আমি আল্টিমেট সোণাৰীত যেতিয়া প্ৰগ্ৰেম কৰিবলৈ আহিলোঁ তাৰপিছত আমি গম পালোঁ যে আচলতে পাৰ্মিশ্যন তেখেতলোকে অলৰেডি পাইছেই, আমাকহে আচলতে মিছা কৈ আছিলে আৰু তেখেতলোকে প্ৰগ্ৰেমো কৰিছে আৰু কাইলৈ হয়তো কোনোবা বেলেগ কণ্ঠশিল্পীক মাতিছে। গতিকে মোৰ কথাটো এইটো যে যদি তেখেতলোকে আমাক কেঞ্চেলেই কৰিব লগা আছিলে, আমাক আগতীয়াকৈ জনাব লাগিছিলে আৰু এই এণ্ড মুহূৰ্তত তেখেতলোকে এইখিনি ডিচিশ্যন লৈছে, যিহেতু আমাৰ অসুবিধাত আমাৰ এটা হিউজ গ্ৰুপ আজি সোণাৰীত গোটেই খোৱা বোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি সকলোৱে জানে কিমানখিনি খৰচ পাতি হয়। গতিকে এই কথাত আমি খুব দুখ পাইছোঁ আৰু এনেকুৱা কৰিব নালাগে আচলতে। এই যিজন কালচাৰেল ছেক্ৰেটৰী তেখেতে আমাৰ লগত কথা পাতিছিলে ডিব্ৰুগড় আমোলাপট্টিৰ প্ৰাঞ্জল কোঁৱৰ এজন মানুহজন, গতিকে তেখেতক বাৰ বাৰ আমি কৈছিলোঁ যে আপোনালোকে আমাক জনাওক কথাটো কি হয়। কৈছে যে আমি জনাই আছোঁ। তাৰপিছত যেতিয়া একদম ফাইনেলত তেখেতলোকে ক'লে যে আমি এইটো হেৰি কৰিব নোৱাৰিম, গতিকে আমি খুব অসুবিধাত পৰিলোঁ কথাটো আৰু এইটো বেয়া কথা হৈছে, এনেকুৱা কৰিব নাপায়। কাইলৈ আকৌ বেলেগৰ লগতো যাতে এই কথাটো নহওক সেই জনালোঁ কথা। আপুনি এতিয়া কিবা আইনী ব্যৱস্থা ল'ব নেকি? নিশ্চয় এইটো এটা ফ্ৰডেই হ'ব, কাৰণ মোৰ বেনাৰ লগাই তেখেতলোকে পইচা তুলিছে আৰু ৰাইজে ভাবি আছে তাতে মই যাম, মই গান গাবলৈ যাম। গতিকে হয়তো মোক ভাল পোৱা মানুহবিলাকে তেনেদৰে হয়তো ডনেশ্যন দিছে আৰু যেতিয়া মই নাযাম ৰাইজেতো গম নাপাব মই কিয় কাৰণে নাই যোৱা, তেতিয়াতো মোকেই দুখিব বা মোকেই বেয়া হ'ব। গতিকে সেইকাৰণে এই কথাটো মই জনালোঁ আপোনালোকৰ থ্ৰুৱেদি যে আমাক এনেদৰে খুব মানে একদম অন্তিম মুহূৰ্তত তেখেতলোকে আমাক কেঞ্চেল কৰিছে, অনুষ্ঠানটো বাতিল, মানে আমাক পাৰ্মিশ্যন নাই হোৱা বুলি মিছাকৈ তেখেতলোকে আমাক এই অনুষ্ঠানটোৰ পৰা বাতিল কৰিছে। আমি ইতিমধ্যে আইনী ব্যৱস্থা ল'ম বুলি আমি আটাইখিনিয়ে ভাবিছোঁ, যিহেতু এটা আমাৰ ডাঙৰ গোটেই গ্ৰুপেও আমাৰ আলোচনা কৰিছে, এটা হিউজ এমাউণ্ট এটা আমাৰ খৰচ হৈছে এইখিনিক লৈ। গতিকে আমি নিশ্চয় আইনী প্ৰক্ৰিয়া আমি আইনৰ সহায় ল'ম। আচলতে ঘটনাটো ডিব্ৰুগড় এতিয়া একচুৱেলি জেগাডোখৰ পটককৈ নামটো লৈ দিবলৈ এইটো কাৰণে আমাৰো বেয়া লাগে যে ডিব্ৰুগড় বহুত এতিয়া আপোন মানুহ আছে মোৰ আৰু যোনখন কমিটি এইখন হৈছে মই কৈ দিছোঁ এই বৃহত্তৰ আমোলাপট্টি গাৰ্ডপাৰা বুলি তেখেতলোকৰ মানে বেনাৰত বা পোষ্টাৰত বা মোৰ যোনখন গোহাৰি মোলৈ প্ৰেৰণ কৰিছিলে সেইখন তেখেতলোকৰ এইখন কমিটি বৃহত্তৰ আমোলাপট্টি গাৰ্ডপাৰা ডিব্ৰুগড় গাৰ্ডপাৰা বিহু মণ্ডল। গতিকে এই
অনুষ্ঠান বিহুখনৰ বাবে আমাৰ সাংস্কৃতিক মঞ্চৰ বাবে আমাক তেখেতলোকে নিমন্ত্ৰণ কৰিছিলে আৰু নিমন্ত্ৰণ কৰি আমালৈ এপ্ৰিলতে তেখেতলোকে আগধন আগবঢ়াইছিলে 5,000 টকা। তাৰপাছত 15 মে'ত মানে আজি আছে। তো কথাটো হ'ল কি আমি তেনেকৈ মিলাই লৈছোঁ 13 মে'ত মোৰ সোণাৰীত ৰাখি এনেকৈ অনুষ্ঠানটো কৰিবলৈ আমি কমিটিৰ লগত কথা বতৰা পাতি মিলাই তাৰপিছত এই যোনটো কেঞ্চেল কৰা হ'ল বা তেখেতলোকে যোনটো পাৰ্মিশ্যন নাই পোৱা বুলি কৈছিলে সেইটো এই সোণাৰী অহাৰ আগে আগে আমি তেখেতলোকক এগ্ৰিমেণ্টটো আমি যোনটো এগ্ৰিমেণ্ট তেখেতলোকলৈ পঠাইছিলোঁ সেইটো চাইন কৰি আমি ক'লোঁ যে আপোনালোকে চাইন কৰি আমালৈ পঠাই দিয়ক আৰু অলপ আগধন আমাক দি দিয়ক। তেতিয়াহে তেখেতলোকে আমাক জনালে যে পাৰ্মিশ্যন পোৱা নাই। এতিয়া পাৰ্মিশ্যন পোৱা নাইতো তেখেতলোকে মিছাকৈ ক'লে আচলতে অনুষ্ঠানটো মাতিছে এতিয়া বেলেগ চিংগাৰ মাতিছে। সেইটো খুব মানে এটা দুখজনক কথা এটা বিশেষকৈ এইটো প্ৰতাৰণা কৰাৰ দৰে হৈছে। আৰু যদি তেখেতলোকে মই কোৱা নাই যে মোক মাতিবই লাগিছিলে বা মাতক, যদি তেখেতলোকে কিবা তেখেতলোকৰ অকামিলা হৈছিলে মোক আগতীয়াকৈ জনাই দিব লাগিছিলে। কাৰণ আমাৰো এটা এইটো ছিজন হয়, মোৰ লগত মানে প্ৰায় 30-40জন মানুহ থাকে, 30-40টা পৰিয়াল থাকে। গতিকে এটা হিউজ টিম এটা মই লৈ ফুৰোঁ, থকা খোৱা মেলা বহুতখিনি এটা কথা আছে। গতিকে এই আহি পেলানি এন মুহূৰ্তত তেখেতলোকে এইটো কৰিব নালাগিছিল। আৰু সেইখিনি কথা আমি যেতিয়া তেখেতলোকক অৱগত কৰিছিলোঁ তেখেতলোকে কৈছিলে যে ৰ'বা আমি আলোচনা কৰি জনাই আছোঁ। সেই আলোচনা কৰি জনাই আমি ভাবিছিলোঁ পজিটিভলি কিবা এটা হ'ব, কিন্তু লাষ্টত গৈ ক'লে যে নাই আমি বিহুখন এনেকুৱা হৈছে, পাৰ্মিশ্যন পাইছোঁ কিন্তু আমি মানে মই তাত মানে সংগীত অনুষ্ঠান মোৰহে বাতিল হৈছে। গতিকে সেই বস্তুটো তেখেতলোকক সুধি ল'লে মোৰ যোনে মেনেজমেণ্ট চাই কৰা সি ফোন কৰি আছিলে। তাৰপিছত তেখেতলোকে ফোনটো ইগন'ৰ কৰা হ'ল। তাৰপিছত তাক ক'লে যে তোমালোকে যি কৰা কৰিবা। গতিকে এই বস্তুটো খুব বেয়া লগা হৈছে। কি ক'ব এই ক্ষেত্ৰত? এইটো আচলতে খুব দুখজনক কথা এটা, আৰু এইটো সকলোৱে নকৰে। এইটো তেনেকুৱা ধৰণৰ কেইখনমান বা কেইজনমান মানুহে থাকে মুষ্টিমীয় যোনে এনেকুৱা ধৰণৰ কামবিলাক কৰি থাকে, আৰু সেইকেইজনৰ কাৰণে আচলতে গোটেই জেগাডোখৰ মানুহবিলাকৰ গোটেই ডিষ্ট্ৰিক্টখন গোটেই অঞ্চলটো বদনাম। গতিকে ডিব্ৰুগড়বাসীক মই অনুৰোধ জনাইছোঁ যে যিহেতু নামটো ল'ব লাগিব যোন জেগাত অনুষ্ঠানটো হৈছে, আৰু মোৰ পোষ্টাৰ লাগি আছে, মোৰ বেনাৰ লাগি আছে, আৰু মোৰ নামত তেখেতলোকে পইচা সংগ্ৰহ কৰিছে মই যাম বুলি। গতিকে মোক ভাল পোৱা মানুহে ধৰক মোক চামগৈ বুলি যি এটকা দিছে সকলোৱেতো কষ্টৰ পইচা। গতিকে তেখেতলোকেতো গম পোৱা নাই যে মই ইয়ালৈ আজি মোৰ প্ৰগ্ৰেম কেঞ্চেল হৈছে।